ছাত্ৰ ছাত্ৰীসকল বাবুল টিচিং ইউটিউব চেনেলটোলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 ছায়েন্সৰ অনুশীলনীৰ কুৱেশ্যন নম্বৰ 5ৰ সমূহ প্ৰশ্নৰ উত্তৰ আমি কৰি উলিয়াম। গতিকে তোমালোকে অতি মনোযোগেৰে চাই থাকিবা। এফালে চোৱা, কুৱেশ্যন নম্বৰ 1ত দিয়া আছে, এড দিয়া আছে, কি দিয়া আছে, হাইড্ৰোজেন গেছে নাইট্ৰজেনৰে সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে। গতিকে প্ৰথমতে আমি কি লিখিব লাগিব, তাৰ ৰাসায়নিক সমীকৰণটো লিখি ল'ব লাগিব। ৰাসায়নিক সমীকৰণ হাইড্ৰোজেন গেছ বুলি কৈছে, হাইড্ৰোজেন যিহেতু দ্বি অণু হয়নে, আৰু নাইট্ৰজেনো 2 হয়। গতিকে আমি ইয়াত লিখিলোঁ NH3 এমনিয়া, NH3 হয়নে, হয় নহয়, NH3 আমি লিখিলোঁ। এতিয়া আমি সন্তুলিত কৰিম, সেইটো হৈছে তোমালোকৰ ৰাসায়নিক সমীকৰণ, আৰু এতিয়া আমি সন্তুলিত কৰিব লাগিব। ইয়াত হাইড্ৰোজেন কেইটা আছে, 2টা আছে। ইয়াত নাইট্ৰজেন কেইটা আছে, 2টা আছে। ইয়াত নাইট্ৰজেন এটা আছে, এইফালে হাইড্ৰোজেন 3টা আছে। এতিয়া ভৰৰ নিত্যতা সূত্ৰৰ মতে আমি কি পাইছিলোঁ, যে ৰাসায়নিক সমীকৰণ এটাত কেতিয়াও আমি কি কৰিব নোৱাৰোঁ, ভৰ ভৰাব নোৱাৰোঁ বা কমাবও নোৱাৰোঁ। আমি বুজি পাইছেনে, ভাঙিবও নোৱাৰোঁ বা আকৌ বনাবও নোৱাৰোঁ। গতিকে আমি কি জানিব লাগিব, বিক্ৰিয়ক পদাৰ্থৰ যিমান ভৰ হ'ব, বিক্ৰিয়াজাত পদাৰ্থ তাৰমানে বিক্ৰিয়াৰ উৎপন্ন হোৱা পদাৰ্থৰ ভৰো কি হ'ব লাগিব, একেই হ'ব লাগিব। গতিকে লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইডটো ইকুৱেল হ'ব লাগিব। এইফালে চোৱা, H2 এইফালে H3 আছে। গতিকে আমি 3 এটা পূৰণ কৰি চাওঁ, N2 এইফালে কেইটা হ'ল, 3 2 গুণে 6 হ'ল হয়নে। ইয়াত আমি গম পালোঁ কি, এটা নাইট্ৰজেনে 3টা হাইড্ৰোজেন লাগে। এটা নাইট্ৰজেন কেইটা আছিলে, 2টা, তেনেহ'লে হাইড্ৰোজেন কেইটা লাগিব, 6টা লাগিব। গতিকে আমি 2টো কমন লিখিলোঁ ইয়াত, NH3 লগত আমি 2 এটা পূৰণ কৰি দিলোঁ। বুজি পাইছেনে। এতিয়া ইয়াত কেইটা হ'ল হাইড্ৰোজেন, 3 2 গুণ 6, ইয়াত 2 3 গুণ 6, 1 2 গুণে 2, 2 1 গুণে 2, গতিকে সমান হ'ল। গতিকে আমি ইয়াত লিখিব পাৰোঁ, সেইটো হৈছে আমাৰ সন্তুলিত সমীকৰণ। অ'কে, এইটো হৈছে তোমালোকৰ সন্তুলিত সমীকৰণ। এতিয়া কুৱেশ্যন নম্বৰ বি লৈ আহোঁ। কুৱেশ্যন নম্বৰ বিত কৈছে এইটো, হাইড্ৰোজেন ছালফাইডে হয়নে, হাইড্ৰোজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে বুলি কৈছে। মই প্ৰশ্নটো লিখি লৈছোঁ, তোমালোকক পাছত দেখুৱাম মই। হাইড্ৰোজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। এইফালে চোৱা, হাইড্ৰোজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। গতিকে আমি ইয়াত সমীকৰণটো লিখি ল'ম। চোৱা, হাইড্ৰোজেন ছালফাইড বুলি কৈছে, H2H হ'ব, আৰু বায়ু বুলি কৈছে O2, হাইড্ৰোজেনটো হৈছে অক্সিজেনটো হৈছে দ্বি অণু হয় নহয়। গতিকে আমাক কি বুলি কৈছে,
পানী আৰু ছালফাৰ ডাই অক্সাইড, পানী মানে কি H2O আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন হ'ব বুলি কৈছে, SO2 হয়নে। এতিয়া আমি এইটো হৈছে আমাৰ ৰাসায়নিক সমীকৰণ, আমি সন্তুলন কৰিম এতিয়া, বুজি পাইছেনে। এতিয়া আমি সন্তুলন কৰিম ইয়াৰ লগত H2S যদি আমি 2 এটা মাল্টিপ্লাই কৰি দিওঁ, পূৰণ কৰি দিওঁ, আমি যদি এনেকৈ লিখি দিওঁ অক্সিজেনৰ লগত আমি 2 যদি পূৰণ কৰি দিওঁ কিমান হ'ব, ইয়াত কেইটা হ'ল অক্সিজেন 2 2 4, ইয়াত হাইড্ৰজেন কেইটা হ'ল 2 2 4, আৰু ছালফাৰ কেইটা হ'ল 2 1 2, তেনেহ'লে ইয়াত কেইটা হ'ব লাগিব হাইড্ৰজেন 4টা হ'ব লাগিব। গতিকে হাইড্ৰজেনৰ লগত 2 এটা পূৰণ কৰিলোঁ আৰু অক্সিজেন এটা মই লিখি দিলোঁ। ইয়াত চোৱা পানীৰ অণুৰ লগত আমি 2 এটা পূৰণ কৰিলোঁ বুলি ক'বলৈ, এই 2টো পূৰণ হৈ আছে, 2 2 4, ইয়াত কিমান আছিলে 2 2 4 হাইড্ৰজেন আছিলে হয়নে। আৰু ইয়াত অক্সিজেন কেইটা হ'ল 2 2 4টা হ'ল, 2 1 2টা গ'ল হয়নে, 2টা অক্সিজেন গুচি গ'ল আৰু বাকী 2টা থাকিলে। ইয়াত ছালফাৰ কেইটা আছিলে 2 1 2, 2টা ছালফাৰ আছিলে, এইটো ছালফাৰ ডাই অক্সাইড। তেনেহ'লে চোৱা ইয়াত কেইটা হ'ল অক্সিজেন 2টা হ'ল হয়নে। গতিকে ইয়াত যদি 2টা হয় 2 2 কিমান 4টা হ'ল, ইয়াত কেইটা আছিলে 2 1 2 6টা হ'ল হয়নে। তেনেহ'লে ইয়াত অক্সিজেন কিমান হ'ব লাগিব 3 দি আমি পূৰণ কৰিব লাগিব। যদি 3 দি পূৰণ কৰোঁ তেতিয়া আমাৰ ইয়াত কিমান হ'ব 3 2 6 হ'ব, ইয়াত 2 1 2 2টা গ'ল আৰু 2 2 4 2 4 6 হ'ল। ইয়াত 2টা হাইড্ৰজেন 2 2 4 হয়নে, 2 এটা পূৰণ হৈ আছে হাইড্ৰজেন 2টাৰ লগত, ইয়াত 2টা হাইড্ৰজেন হ'ল। ছালফাৰ কেইটা আছিলে 2টা আছিলে, এইফালে 2 1 2 হৈ গ'ল। হ'লে আমাৰ সন্তুলিত সমীকৰণটো এইটোৱেই হ'ব। সেইটো হৈছে তোমালোকৰ সন্তুলিত ৰাসায়নিক সমীকৰণ। এতিয়া কুৱেশ্যন নম্বৰ 3 লৈ যাওঁ, চি লৈকে যাওঁ। বেৰিয়াম ক্লৰাইডে হয়নে, বেৰিয়াম ক্লৰাইডে হয়নে, বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অধক্ষেপ উৎপন্ন কৰে বুলি কৈছে। অধক্ষেপ মানে ইনচলিউবল ছাবষ্টেঞ্চ এটা উৎপন্ন হয় বুলি কৈছে বেৰিয়াম ক্লৰাইড এলুমিনিয়াম ছালফেটৰ সৈতে হয়নে। ডাইৰেক্ট মই ইকুৱেশ্যনটোকে লিখি দিছোঁ আৰু তোমালোকে প্ৰশ্নটো বুকৰ পৰা চাই ল'বা। ডাইৰেক্ট মই প্ৰশ্নটোকে লিখি দিম, তোমালোকে কিতাপৰ পৰাই আনচাৰটো প্ৰশ্নটো চাবা। মই ইয়াত ডাইৰেক্ট সমীকৰণটো লিখিছোঁ অ'কে। বেৰিয়াম ক্লৰাইড BaCl2 লিখিব লাগিব। এইফালে চাবা B ইয়াৰ 2 আৰু Cl1 এনেকৈ তেতিয়া আমাৰ কি হ'ব BCl2 B1ক ল'লে Cl2 ল'লে এনেকৈ হয়নে। তাৰপিছত বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰ সৈতে AlSO4 তেনেহ'লে এই এলুমিনিয়ামৰ কাৰণে ছালফেট কেইটা হ'ব লাগিব, এইফালে চোৱা মই ইয়াত কৰি দিছোঁ। এলুমিনিয়ামৰ 3 আৰু আমাৰ ছালফেটৰ কেইটা 2, এতিয়া এলুমিনিয়ামক 2 ল'লে আৰু ছালফেটে 3 ল'লে, তেতিয়া কি হ'ল এলুমিনিয়াম 2 SO4, সেইটোৰ কাৰণে ব্ৰেকেটটো আমি দিম 3 অ'কে। এইটো হ'ব এলুমিনিয়াম ছালফেটৰ, এনেকৈ লিখি দিলোঁ হয়নে। তাৰপিছত কাৰ চিনটো আহিলে, তাৰপিছত আহিলে আমাক কি দিছে এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অধক্ষেপ উৎপন্ন কৰে। এলুমিনিয়াম ক্লৰাইড বুলি কৈছে আৰু বেৰিয়াম ছালফেট হয়নে।
ইয়াত কেইটা এলুমিনিয়াম আছে দুটা আছে ইয়াত কেইটা আছে এটা আছে গতিকে ইয়াত 2 কৰিব লাগিব ইয়াত ক্লৰিন 3টা আছে ইয়াত ক্লৰিন 2টা আছে হয়নে এতিয়া এটা মিলাবগৈ লাগিব তেনেহ'লে আমি ইয়াত 2 এটা পূৰণ কৰি চাওঁ 2 2 গুণ 4 ইয়াত 3টা আছে ইয়াত নিমিলিব ডাইৰেক্ট 3 কৰি দিওঁ 3 2 গুণে 6 হ'ব তেতিয়া আমি মিলাব পৰা যাব ইয়াত এলুমিনিয়াম দুটা আছে কাৰণ এটা এলুমিনিয়ামত 3টা ক্লৰিন লাগিলে কেইটা ক্লৰিন হ'ব 3 2 গুণ 6 ইয়াত 6টা ক্লৰিন হ'ব 6টা ক্লৰিনে এলুমিনিয়ামৰ কাৰণে মিলি যাব হয়নে তাৰপিছত এই এইটো নহয় Al2SO4 3D তাৰপিছত এতিয়া আমি এৰ'চিনটো দিলোঁ ইয়াত চোৱা এলুমিনিয়াম কেইটা আছিলে দুটা আছিলে ইয়াত কেইটা আছিলে এটা আছিলে ইয়াত ক্লৰিন কেইটা আছে 3টা আছে ইয়াত ক্লৰিন কেইটা আছে 6টা আছে গতিকে আমি এটা ইয়াত 2 এটা পূৰণ কৰিম AlCl3 প্লাছ ইয়াত বেৰিয়াম কেইটা আছিলে 3টা আছিলে আৰু সালফেট কেইটা আছিলে 3টা আছিলে গতিকে আমি 3BaSO4 লিখি দিলোঁ ওকে এটা ধৰিব পাৰিছানে এতিয়া চোৱা আমাৰ কি হ'ব ইয়াত 3BaCl2 প্লাছ Al2SO4 3 অটো অকণমান ডাঙৰকৈ দিবা দেই তাৰপিছত 2AlCl3 প্লাছ 3BaSO4 সেইটো হৈছে তোমালোকৰ কি সন্তুলিত ৰাসায়নিক সমীকৰণ এতিয়া কুৱেশ্যন নম্বৰ ডি দিয়া যে পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে গতিকে তোমালোকে চাই থাকিবা এইটো মই এতিয়া সন্তুলিত কৰিম আমাক কি বুলি কৈছে পটাছিয়াম ধাতুহে হয়নে কে লিখিলোঁ পটাছিয়াম আৰু কি বুলি কৈছে পানী H2O আৰু কি উৎপন্ন কৰে বুলি কৈছে পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে সেইটো হৈছে ইয়াৰ স্কেলেটেল ইকুৱেশ্যন বুলি কয় জকা ৰাসায়নিক বিক্ৰিয়াটোৰ জকা সমীকৰণ হয়নে এতিয়া আমি তাক সন্তুলিত কৰিব লাগিব ইয়াত হাইড্ৰজেন কেইটা হ'ল দুটা 3টা হ'ল ইয়াত কেইটা আছে দুটা আছে গতিকে আমি ইয়াত হেৰি কৰিব লাগিব এইটো মই কৰি দিলোঁ তেতিয়া ইয়াত কেইটা পটাছিয়াম দুটা হ'ল ইয়াত হাইড্ৰজেন কেইটা হ'ল 4টা হ'ল ন অক্সিজেন দুটা হ'ল তেনেহ'লে ইয়াত আমি কি কৰিম ইয়াতো দুটা আছে ইয়াতো দুটা আছে গতিকে KOH ইয়াত কি হ'ল 2 এনেকৈ প্লাছ হাইড্ৰজেনটো 2K প্লাছ এইটোৱে আৰু ইয়াত চোৱা ইয়াত দুটা পটাছিয়াম আছিলে ইয়াতো দুটা পটাছিয়াম হয়নে আৰু ইয়াত দুটা অক্সিজেন 2 গুণে 2 দুটা হাইড্ৰজেন 2 গুণে 2 হয়নে ইয়াৰ আগত লিখা মানে কি পূৰণ হৈ আছে চবতে পূৰণ হৈ আছে আৰু পাছত লিখা মানে কি অকল মাত্ৰ আগৰ মলটোৰ লগতে পূৰণ হৈ আছে এইটো 2 গুণে 2 বুজি পাইছেনে ইয়াত দুটা হাইড্ৰজেন ইয়াত দুটা হাইড্ৰজেন 4টা হ'ল ইয়াত 2 2 গুণ 4 4টা হ'ল 2 1 গুণে 2 2 1 গুণে 2 দুটা হ'ল আৰু 2 1 গুণে 2 দুটা হ'ল গতিকে মিলি থাকিলে আমাৰ এইটোৱে আৰু এইটো ব্ৰেকেটটো নিলিখি ডাইৰেক্ট লিখি দিয়ে এনেকৈ
সেইটো হৈছে তোমালোকৰ সন্তুলিত ৰাসায়নিক সমীকৰণ। গতিকে তোমালোকে চেনেলটোৰ ভিডিঅ'টোৰ পৰা কিবা উপকাৰিতা হৈছে বুলি যদি ভাবা তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। ধন্যবাদ।